কিন্তু ধুলুক জানিবা দাদা, বীৰ তুমি সৰ্বশক্তিমান। তথাপিতো দেখা পাই আজি হওঁ আগন্তক মৰণৰ স্বপ্ন প্ৰহেলিকা। জীৱা দৰে কঁপিছা ভয়ত, কিন্তু এই দৈৱকীৰ মৰণৰ নামত বিচলিত নহয় কেতিয়াও। হয় যদি মৃত্যু মোৰ স্বামীৰ আগত, হয় যদি মৃত্যু মোৰ তুমিহেন মহাবীৰ জ্যেষ্ঠৰ হাতত, দেৱতাৰ দান বুলি হাঁহি মুখে মই কৰিম গ্ৰহণ। উত্তম, অতি উত্তম মহারাজ। মই এই মুহূৰ্ততে গৈ মথুরাত কাল ধুমুহাৰ সূচনা কৰিম। বিনা মেঘে বজ্ৰপাত হয় কিয় কংসৰ যাত্ৰাৰ পথত? অবোধ দেৱতা, তহঁতে যিমানেই অপচেষ্টা নকৰ কিয় কদাপিতো নোৱাৰ উঠিব কংসৰ গন্তব্য পথ। বল আমিত্য হন হন হেৰ মূৰ্খ কংস, যাক লৈ আজি তই হৈছ আপোন পাহৰা, সেই দৈৱকীৰ গৰ্ভজাত অষ্টমী সন্তানে সংহাৰ কৰিব তোক অৱলীলাক্ৰমে। নাজানি নিজৰ ভূত ভৱিষ্যত মিছাতেই পাতিছ কিয় আনন্দৰ উৎসৱ। কোন দেৱতাই অসম্বিত কৰে দৈৱবাণী? দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব মোক অৱলীলাক্ৰমে? নাই, মিছা সঁচা মিছা সঁচা মিছা 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 সঁচা 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 সঁচা, অতি সঁচা। তোৰ জ্যোতিৰ অভিশাপ মোৰ ধীৰে ধীৰে মানৱ পথত বাঢ়ি উঠিছে। যিমানে আশা ভৰসা বুকুত বান্ধি দৈৱকীৰ বিবাহ কাৰ্যত তাপ্লুত হৈছিলো, নিমিষতে সকলো সাৰখাৰ হৈ গ'ল। নাই, দয়া নাই, ক্ষমা নাই। অতি কঠোৰ হলেও মই মোৰ কাৰ্য কৰিবই লাগিব। কালকেতু ঘৰুৱা বিজুলী বেগে তৃপ্ত তৰোৱাল, আনন্দত উন্মত্ত প্ৰজা পলক লহৰী। শত্ৰু, সকলো শত্ৰু, মিত্ৰ মোৰ কোনো নাই। বধ কৰা যাকে যতে পোৱা, বলিয়া দতাল হাতী আনি চোৰে চোৰে মেলি দিয়া প্ৰজা সমুদ্ৰত আনন্দৰ উৎসৱত হওক ধ্বংসৰ ধুমুহা। 1978 পৰা আমি জাগ্ৰত যুৱ সংঘ প্ৰতিষ্ঠা কৰি ইয়াত আমি ৰাস উৎসৱ পাতি অহা হৈছে। আমি প্ৰতি বছৰে যথেষ্ট ৰাইজৰ সমাগম পাইছোঁ, ৰাইজৰ সহযোগিতা পাইছোঁ। আৰু এই মঞ্চৰ পৰা আমি কেইবাজনো ভাল নাম জ্বলা কংস, দৈৱকী, কালকেতু ইত্যাদি আমি ভাৱৰ সৃষ্টি কৰিছোঁ। সেইটো এটা আমাৰ এই জাগ্ৰত যুৱ সংঘৰ কাৰণে এটা গৌৰৱৰ বিষয়। যিটো অঞ্চল অনুষ্ঠানৰ পৰা নাট্য শিক্ষা গ্ৰহণ কৰি ৰাষ্ট্ৰপতিৰ পৰা ডক্টৰ আম্বেদকাৰ বঁটা পাবলৈও সক্ষম হৈছে, সেয়াও এই জাগ্ৰত যুৱ সংঘৰ আশীৰ্বাদ। আৰু হয়তো এইবাৰ আপোনালোকে জানি সুখী হ'ব, আমি ইয়াত কিছুমান নতুন কাৰ্যকৌশলৰ সৃষ্টি কৰিছোঁ। প্ৰথম আমাৰ ইয়াত ৰেম্প নাছিলে, আমি এইবাৰ লোহাৰ ফ্ৰেম দি পেলাই ৰেম্পৰ ব্যৱস্থা কৰিছোঁ। আৰু দ্বিতীয় কথা হৈছে কি, আমাৰ ছেটিংছবিলাকত আমি হুইল লগাইছোঁ। এইবাৰ এটা আটক ধুনীয়া ছেটিংছৰ ব্যৱস্থা কৰিছোঁ। কাৰুকাৰ্যখিনি আমি যথেষ্ট উন্নত কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ এইবাৰ আমাৰ ৰাস বহু ভাল হ'ব বুলি আমি আশা ৰাখিছোঁ। আমাৰ ভাৱৰীয়াসকলো যথেষ্ট উন্নত
আমি আৰু এটা ডাঙৰ কথা হ'ল কি আমি এবাৰ গৌৰৱে জনাব বিচাৰিছোঁ আপোনালোকক আমাৰ শিল্পীসকলৰ দ্বাৰা আমি নাট্যাভিনয় কৰিম ৰাস উৎসৱত শিল্পীসকলৰ ক্ষেত্ৰতো আমি শিশু শিল্পী যিসকল তেওঁলোকৰ ক্ষেত্ৰতো আমি উজুতি খাব লগা হোৱা নাই আমাৰ শিল্পীসকল যথেষ্ট আগ্ৰহী আৰু যথেষ্ট অভিজ্ঞতা আছে তেওঁলোকক লৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ